নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। জুবিন পত্নী গৰিমা গাৰ্গে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেখেতৰ মন্তব্য, জুবিন গাৰ্গে সদায় চিধা কথা কৈছিল আৰু ময়ো একেবাৰে চিধা কথা কৈছো। জুবিন গাৰ্গে যদি যথা সময়ত ন্যায় নাপায় তেনেহ'লে পৰিস্থিতি ভয়ংকৰ হ'ব। জুবিন ক্ষেত্ৰৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। গোটেইকেইটা খবৰে আপোনালোকৰ মাজত মই তুলি ধৰিম। এটা খবৰো মিছ নকৰি শেষলৈকে চাব। লগতে এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ সদায় পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিব। লগতে ডিজিটেল আন্দোলনৰ কাৰণে ভিডিঅ'টিৰ কমেণ্টত গৈ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এবাৰ নিশ্চয় লিখিব। জুবিন পত্নী গৰিমা গাৰ্গৰ আন এক ডাঙৰ খবৰ, এক বহুতে ডাঙৰ আহ্বান। জুবিন চিধা মানুহ আছিল, তদন্তও চিধা হ'ব লাগিব। হয়, জুবিন এজন চিধা মানুহ আছিল। সদায় জুবিন গাৰ্গে কৈছিল, মই চিধা মানুহ আৰু মই সদায় চিধা কথা কওঁ, কাকো কেয়াৰ নকৰোঁ আৰু জুবিনৰ তদন্তও চিধা হ'ব লাগিব বুলি জুবিন পত্নী গৰিমা গাৰ্গৰ হুংকাৰ। জুবিন চিধা মানুহ আছিল, সকলো চিধা হ'ব লাগিব। জুবিনৰ তদন্ত চিধা চিধি হ'ব লাগিব। ভাৰতীয় ন্যায়পালিকাৰ ওপৰত আমাৰ আস্থা আছে। শান্তিপূৰ্ণভাৱে আমি সকলোৱে অপেক্ষা কৰি আছো। জুবিনৰ সৈতে কি হৈছিল আমি জানিবই লাগিব। জুবিনৰ ঘটনাৰ বিষয়ে জানিবলৈ সকলোৱে অপেক্ষা কৰি আছে। সঁচাটো জানিবলৈ আমাৰ হৃদয়ত একুৰা জুই জ্বলি আছে। থুকাথুকি মাতেৰে জুবিন ক্ষেত্ৰত পত্নী গৰিমাৰ এই ডাঙৰ মন্তব্য। জুবিন চিধা মানুহ আছিল আৰু সকলো চিধাই হ'ব লাগিব। চিধা চিধি তদন্ত হ'ব লাগিব। প্ৰকৃত ৰহস্য কি, কেনেকৈ মৃত্যু হৈছিল, শেষটো পৰ্যায় কি আছিল, সেই সকলো কথা আমি জানিব বিচাৰোঁ। গোটেই অসমবাসীয়ে জানিব বিচাৰে। গতিকে জুবিন গাৰ্গ চিধা মানুহ আছিল আৰু চিধা চাধি এই তদন্ত হ'ব লাগিব বুলি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ ডাঙৰ আহ্বান। জুবিন হ'বগৈ মুখ থেকেচা খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয়, মুখ থেকেচা খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিবলৈ গৈ বাৰে বাৰে মুখ থেকেচা খাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ জুবিন হ'বলৈ গৈ মুখ থেকেচা খালে বিজেপি হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰৰ দিনটোত বিজেপিয়ে আৰম্ভ কৰিছিল ময়ো জুবিন আমিও জুবিন শীৰ্ষক শ্লোগান। এই শ্লোগান মুকলি কৰাৰ পিছতে বিজেপি আৰু মুখ্যমন্ত্ৰীক উভতি ধৰে অসমৰ ৰাইজে। সাম্প্ৰদায়িক দল বিজেপিৰ নেতাই ময়ো জুবিন বুলি কোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে অসমৰ জনতা। একক অন্যান্য জুবিন গাৰ্গৰ লগত বিজেপি নেতাই নিজক কেনেকৈ ৰিঝাব পাৰে বুলি সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে অসমবাসীয়ে। ৰাইজৰ ক্ষোভৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰে ময়ো জুবিন আমিও জুবিন শ্লোগান। ময়ো জুবিন আমিও জুবিন শ্লোগান সলনি কৰি মুখ্যমন্ত্ৰীয়ে লিখে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী। মৃত্যু হোৱাৰ পিছতো জুবিন গাৰ্গে ৰচিলে আন এক বৃহৎ ইতিহাস। প্ৰায় 20 লাখ লোকে অংশ ল'লে ডিজিটেল আন্দোলনত। আপুনিও এতিয়ালৈকে ভাগ লৈছেনে এই ডিজিটেল আন্দোলনত? বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল আন্দোলন জুবিন গাৰ্গক লৈ কৰিলে বিশ্ববাসীয়ে। সবিশেষ জনাইছো। ছ'চিয়েল মিডিয়াত প্ৰায় 20 লাখ লোকে অংশ ল'লে ডিজিটেল আন্দোলনত। 1.9 মিলিয়ন লোকে সামাজিক মাধ্যমত লিখিলে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপুনিও এই ভিডিঅ'টিৰ কমেণ্টত লিখিব পাৰে। সামাজিক মাধ্যমত টাইপ কৰি জাষ্টিছ লিখিলেই আহে জুবিনৰ নাম। শীঘ্ৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছে অসমৰ ৰাইজে। PM মোদীৰ পৰা ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ পেজ লৈ সকলোতে লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ন্যায় বিচাৰি হাহাকাৰ কৰিছে অসমৰ প্ৰতিজন লোকে। আজি জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল। জুবিন গাৰ্গক হেৰুৱাৰ দুখ পাহৰি এতিয়াও স্বাভাৱিক হ'ব পৰা নাই ৰাজ্যবাসী। দুভাগ নিশালৈ জুবিন গাৰ্গৰ সমাধিত ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। মন্দিৰলৈ পৰ্যবেক্ষিত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। বাক্সাৰ হিংসাত্মক কাণ্ডক লৈ আহি পৰিছে আন এক ভয়ংকৰ খবৰ।
বাক্সাৰ সিংহাত্মক কাণ্ডৰ আঁৰত আছিল এটা ডাঙৰ চক্ৰ যিসকলে আন্দোলন কৰিছিলে তাৰ ভিতৰত বহুতে নাজানে জুবিন গাৰ্গ কোন হয় জুবিন গাৰ্গৰ কি হৈছে আৰু সিদিনাৰ এই আন্দোলনটো কিহৰ কাৰণে আৰম্ভ হৈছে এক ডাঙৰ তথ্য ৰাজ্যবাসীৰ বাবে আনিছো ভিডিঅ'টি চাই থাকক বাক্সাৰ সিংহাত্মক কাণ্ডত জড়িত আছিল বিশেষ চক্ৰ তেওঁলোকে নাজানে জুবিন কোন হয় কিয় প্ৰতিবাদ কৰিবলৈ আহিছিল হেয়াও জ্ঞাত নাছিল বহু লোকে জুবিন গাৰ্গৰ এটাও গান শুনা নাই একাংশই নিজে মুখেৰে দি গ'ল ভয়ংকৰ স্বীকাৰোক্তি বাক্সাৰ সিংহাত্মক কাণ্ডক লৈ জড়িত আছিল বিশেষ এটা চক্ৰ হয় বাক্সাৰ সিংহাত্মক কাণ্ডক লৈ এটা ডাঙৰ চক্ৰ লুকাই থকা বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে ইতিমধ্যে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে যিজন ব্যক্তিয়ে সেই বাক্সাৰ সেই ভয়ংকৰ পৰিস্থিতিক এজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে যি ব্যক্তিও সেই আন্দোলনত ভাগ লৈছিলে সেই ব্যক্তিয়ে এতিয়াও নাজানে জুবিন গাৰ্গ কোন জুবিন গাৰ্গ এতিয়াও জীয়াই আছে নে নাই এবাৰ জুবিন হ'বলৈ গৈ মুখ ঠেকেচা খালে বিজেপি হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰৰ দিনটোত বিজেপিয়ে আৰম্ভ কৰিছিল ময়ো জুবিন আমিও জুবিন শীৰ্ষক শ্লোগান এই শ্লোগান মুকলি কৰাৰ পিছতে বিজেপি আৰু মুখ্যমন্ত্ৰীক উভতি ধৰে অসমৰ ৰাইজে সাম্প্ৰদায়িক দল বিজেপিৰ নেতাই ময়ো জুবিন বুলি কোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে অসমৰ জনতা একক অন্যান্য জুবিন গাৰ্গৰ লগত বিজেপি নেতাই নিজক কেনেকৈ ৰিঝাব পাৰে বুলি সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে অসমবাসীয়ে ৰাইজৰ ক্ষোভৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰে ময়ো জুবিন আমিও জুবিন শ্লোগান মন্তব্য জুবিন গাৰ্গে সদায় চিধা কথা কৈছিল আৰু ময়ো একেবাৰে চিধা কথা কৈছো জুবিন গাৰ্গে যদি যথা সময়ত ন্যায় নাপায় তেনেহ'লে পৰিস্থিতি ভয়ংকৰ হ'ব জুবিন ক্ষেত্ৰৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে গোটেইকেইটা খবৰে আপোনালোকৰ মাজত মই তুলি ধৰিম এটা খবৰো মিছ নকৰি শেষলৈকে চাব লগতে এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ সদায় পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিব লগতে ডিজিটেল আন্দোলনৰ কাৰণে ভিডিঅ'টিৰ কমেণ্টত গৈ #জাষ্টিছ4জুবিন গাৰ্গ বুলি এবাৰ নিশ্চয় লিখিব বাক্সাৰ সিংহাত্মক কাণ্ডক লৈ আহি পৰিছে আন এক ভয়ংকৰ খবৰ বাক্সাৰ সিংহাত্মক কাণ্ডৰ আঁৰত আছিল এটা ডাঙৰ চক্ৰ যিসকলে আন্দোলন কৰিছিলে তাৰ ভিতৰত বহুতে নাজানে জুবিন গাৰ্গ কোন হয় জুবিন গাৰ্গৰ কি হৈছে আৰু সিদিনাৰ এই আন্দোলনটো কিহৰ কাৰণে আৰম্ভ হৈছে এক ডাঙৰ তথ্য ৰাজ্যবাসীৰ বাবে আনিছো ভিডিঅ'টি চাই থাকক বাক্সাৰ সিংহাত্মক কাণ্ডত জড়িত আছিল বিশেষ চক্ৰ তেওঁলোকে নাজানে জুবিন কোন হয় কিয় প্ৰতিবাদ কৰিবলৈ আহিছিল হেয়াও জ্ঞাত